নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু আজি ভিডিঅ'ত বহুত বিশেষ ভিডিঅ' হয়, যিবিলাক ফাৰ্ম কৰিম বুলি ভাবি আছে আৰু যোনে ফাৰ্ম অলৰেডি কৰি আছে আৰু তেখেতৰ মানে ফাৰ্মখনে কিছুমান চেঞ্জিং আনিবলৈ হৈ আছে, বিশেষকৈ বিডাৰটো চেঞ্জ কৰিব হৈ আছে। তো বিডাৰটো চেঞ্জ কৰিব হৈ আছে, তো এতিয়া তেখেতে যদি মানে কনফিউজ হৈ আছে মই কেনেকুৱা ধৰণৰ বিডাৰলৈ ফাৰ্ম কৰিম বা মই বিডাৰটো কেনেকুৱা বিডাৰত মই চেঞ্জ কৰিম, কি কৰিম, সেইখিনি আজি কথাখিনি আলোচনা কৰিম আৰু এই আলোচনাৰ যোগেদি আপোনালোকৰ প্ৰব্লেমবিলাক ছল্ভ হ'ব বুলি মই আশা কৰোঁ। সবতকৈ প্ৰথমে মই আপোনালোকক ক'ব বিচাৰোঁ, যদি আপুনি এখন ফাৰ্ম চলাই আছে এখন ফাৰ্ম চলাই আছে তেতিয়াহ'লে আপোনাৰ ফাৰ্মখনৰ সবতকৈ মেইন বস্তু হৈছে আপোনাৰ বিডাৰটো। যদি গড ফাৰ্ম হয়, পিগ ফাৰ্ম হয়, যদি আপুনি ডেইৰী ফাৰ্মো কৰি আছে, বিডাৰটো বহুত জৰুৰী হয়। তো এজ এ বুল বুলি ক'ব পাৰি, গৰু হ'লে হেৰিটো আপোনাৰ ধৰক কি কয়, গাহৰি ফাৰ্মত আপুনি বুল বুলিয়ে বা বক বুলি কয়, কোনোবাই কিবা কিবি কয়। তো আমাৰ ছাগলীৰ ক্ষেত্ৰত আমি কওঁ কি বক বুলি কওঁ বিডাৰটো। তো আমি বিডাৰটো এতিয়া মানে বিডাৰ বুলি কোৱাৰ লগে লগে মতা ছাগলীটো বা মতা গৰুটো বা মতা গাহৰিটো। তো যেতিয়া আমি চেঞ্জ কৰিবলগীয়া হয়, আমি কনফিউজ হৈ যাওঁ, আমি কেনেকুৱা ধৰণৰ বস্তু ল'ম, কি ল'ম। আমি ছাগলীটো কেনেকুৱা, সৰু ছাগলী ল'ম নে ডাঙৰ ছাগলী ল'ম, বা প্ৰথম যেতিয়া মানুহে ফাৰ্মিং এখন অপেনিং কৰে, অপেনিং কৰোঁতে তেখেতৰ মাথাত এটা মানে কথা থাকে কি, মোক ফোন কৰে, বিশেষ ফোন কৰিলে মানে এটা কথা কয়, দাদা ললিতা মোক ছাগলী এটা লাগিছিলে। মই বোলো ছাগলী লাগিছে, ছাগলী লওক। ক'ব কি হেৰি কিমান ডাঙৰ ছাগলী আছে, মই যদি কওঁ 8 মাহ 9 মাহ 10 মাহ, যা টিকলা যা। তো ক'ব কি নহয়, মোক একদম সৰু 2 মহীয়া বা 3 মহীয়া পোৱালি এটা লাগে। মানে কথাটো এনেকুৱা যেন কয় কুকুৰ পোৱালি এটাহে জানো বিচাৰিছে। কুকুৰ পোৱালিটোৱে কৈছে মই ঘৰতে পুহি পেলাই তাক মানে সজ লৈ পেলাই তাক ধুনীয়া মানে হেৰি কৰিম। আচ্ছা, সেই পোৱালিটো যেন লৈছে 2 মহীয়া বা 3 মহীয়া পোৱালিটো, সেই পোৱালিটো কি ডাঙৰ নহ'ব নেকি? সেই পোৱালিটো ডাঙৰ হ'ব, এদিন এডাল্ট হ'ব, এদিন 2 দাঁত হ'ব, 4 দাঁত হ'ব, 6 দাঁত হ'ব, 8 দাঁত হ'বগৈ যায়, 3 বছৰ 4 বছৰ বুঢ়া হ'বগৈ ছাগলীটো এটা সময়ত। তো এতিয়া আপুনি যেতিয়া প্ৰথম ফাৰ্মিংখন আৰম্ভ কৰে, তেতিয়া আপোনাৰ মানে বিডাৰটো কেনেকুৱা হ'ব লাগে চাওক। চবতকৈ প্ৰথমে আমাৰ ভুলটো হৈ যায় কি, আমি সৰু পোৱালি এটা ল'ম, সৰু ছাগলী এটা ল'ম। একদম ডাঙৰ ভুল এইটো হয়, যদি আপুনি সৰু ছাগলী এটা লয়, ধৰক সৰু ছাগলী পোৱালি এটা লয়, তেতিয়াহ'লে সেই ছাগলী পোৱালিটো আপুনি কমচে কম 1 বছৰৰ পিছত আপুনি ব্ৰিডিং কৰিব পাৰিব। 8 মাহ 9 মাহতো যদি আপুনি ব্ৰিডিং কৰে, সেই ছাগলীটোৱে যিটো গ্ৰথ ল'ব লাগে সেই গ্ৰথটো সি নলয় কেতিয়াও। তো ছাগলীটো কমচে কম বয়স কিমান হ'ব লাগে, 2 দাঁত। কমচে কম বয়স কিমান হ'ব লাগে, সি ব্ৰিডিঙৰ যোগ্য হ'ব সি 2 দাঁতত। তো আপুনি মানে যদি এখন নতুন ফাৰ্ম ষ্টাৰ্ট কৰিছে, কমচে কম 10 মাহৰ 11 12 মাহ বা দুদতীয়া ছাগলী ল'ব লাগে। পৰাপক্ষত যদি বাহিৰৰ পৰা অনা ছাগলী লৈছে সেনেকুৱা ল'ব, বা কাৰোবাৰ ফাৰ্মত থকা ছাগলী হ'লে আপুনি সেনেকুৱা ছাগলী এটা ল'ব লাগে। কাৰণ আপোনাৰ ফিল্মখনৰ মেইন হিৰোটোৱে যদি নাথাকে, তেতিয়া ফিল্মখনৰ মানে বাহাদুৰি নাই। তেনেকৈ মানে ফাৰ্মখনৰ যদি মেইন হিৰোটোৱে নাথাকে, তো ফাৰ্মখনৰ কোনো ধৰণৰ বাহাদুৰি নাথাকে। তো আপুনি বিডাৰটোত সদায় এটা কথা মনে ৰাখিব, বিডাৰটো সদায় খৰচ কৰিব লাগিব, বিডাৰটো ডাঙৰ হ'বই লাগিব। পৰাপক্ষত আপোনালোকে চেষ্টা কৰিব কি, ধৰক বিডাৰটো কোনোবা এখন ফাৰ্মে ইউজ কৰি পেলাই যেতিয়া বিডাৰটো উলিয়াই দিয়ে, কোনোবা এখন ফাৰ্মে যেতিয়া ফাৰ্মত বিডাৰটো ইউজ কৰে, 2 বছৰ 3 বছৰ ইউজ কৰাৰ পিছত যিটো বিডাৰটো উলিয়াই দিয়ে, সেনেকুৱা বিডাৰ এটা আপোনালোকে ল'বলৈ কাৰণে চাব। তেতিয়া তাত কি হয়, মানে আচলতে সেনেকুৱা বিডাৰবিলাক পাবলৈ খুব টান হয়। কি হয়, আমাৰ অসমত মানে যিটো হিচাপত বাহিৰৰ পৰা ছাগলী আহে, সেইটো হিচাপ কনজিউমিং হৈ যায়। ইয়াত চব কাটিং ফাটিং হৈ যায়। মনসা পূজাত আহে যিবিলাক ভাল ভাল ছাগলী থাকে, ধুনীয়া ধুনীয়া দেখিবলৈ ছাগলী, সেইবিলাখন 40 45 50 হাজাৰ টকাত বিক্ৰী হৈ যায়। মনসা পূজাত বিক্ৰী হৈ যায়। তো মানে কি হয়, নাথাকেগৈ ছাগলীবিলাকত বিডাৰ, ভাল ভাল বিডাৰবিলাক নাথাকেগৈ। কাৰণ যিজন ফাৰ্মাৰে কিনিব, সেই ফাৰ্মাৰজনে অতি বেছি দিয়ে যদি 25 30 হাজাৰ টকালৈকে লাষ্ট যাব পাৰে, নিদিয়ে, সিমানো নিদিয়ে। মানে পুহিবলৈ নিয়া মানুহটো 20 25 হাজাৰ, আৰু কিছুমান নতুন ফাৰ্মাৰবিলাক 12 13 হাজাৰ টকাত ছাগলীটো বিচাৰে। কিন্তু মনসা পূজাত সেই ছাগলীটো গুচি যায় কিমানত, মনসা পূজাত সেই ছাগলীটো গুচি যায় 40 45 50 হাজাৰ টকাত বিক্ৰী হৈ যায়। তো তাত বিক্ৰী কৰি দিয়ে মানুহে, ভাল ভাল বস্তুবিলাক তালৈ গুচি যায়। তো পৰাপক্ষত আপোনালোকে সদায় এটা কথা মনত ৰাখিব, যদি কোনোবা ফাৰ্মাৰে উলিয়াই দিয়া বস্তু হয়, ধৰক 2 বছৰ 3 বছৰ ইউজ কৰিলে, ছাগলীটো উলিয়াই দিছে, সেনেকুৱা বস্তু ল'ব। 1.5 বছৰ 2 বছৰ আপুনি ৰাখিলে, 1.5 বছৰ 2 বছৰ ৰাখিলে, সেই 1.5 বছৰ 2 বছৰ ৰখাৰ পিছত সেই ছাগলীটো আপোনাৰ ফাৰ্মখন গোটেইখন মানে তাৰ পোৱালিবিলাখন, মাইকী পোৱালিবিলাখন যেতিয়া হ'ব, 10জনী ছাগলী দি ষ্টাৰ্ট কৰিলে, সি ধৰক আপোনাৰ 20জনী মাইকী পোৱালি দি থৈ গ'ল। আপুনি ধৰক ছাগলীটো ধৰক 25 হাজাৰ টকাত ল'লে, তাৰপিছত আপুনি 15 হাজাৰ টকাত বেছি দিলেও আপোনাৰ লছ নহয়, বুজিলেনে? এতিয়া মই যদি ৰয়ক কওঁ, মই 1,05,000 টকা দি আনিছিলোঁ ৰয়ক। যেতিয়া আনো 1,05,000 টকা দি মই ট'টেল 12টা বৰ আনিছিলোঁ। 12টা বৰৰ ধৰক 2টা আমি মেল আনিছিলোঁ, 10জনী মাইকী আনিছিলোঁ। তো মই 1,05,000 টকাত মই বৰটো আনিছোঁ, মোৰ মেলটো আনিছোঁ। এতিয়া যদি মই ভাবোঁ মই 1.5 লাখ টকাৰ তলত নেবেচোঁ বা 1,20,000 টকাত নেবেচোঁ, মই ইমান ডাঙৰ কৰিছোঁ, ইমান হেৰি কৰিছোঁ, 3.5 মহীয়া পোৱালিটো 4 মহীয়া পোৱালিটো আনি পেলাই ইমান ডাঙৰ কৰিছোঁ, এনেকুৱা মই নেবেচোঁ নহয়। কাৰণ
এতিয়ালৈ মই ৰয় ৰিজাল্ট পোৱা নাই। কিহৰ কাৰণে ৰিজাল্ট পোৱা নাই বুলি কওঁ মানে মোক সিখন ফাৰ্মত ৰয়ে পোৱালি আছে হ'বলা 4জনীমান মাইকী পোৱালি। তাৰপিছত এইখন ফাৰ্মত এবাৰ যিকেইটা পোৱালি দিছিলে 6টা পোৱালি দিছিলে, 6টা এটাহে মাইকী পোৱালি দিছে, বাকী 4টা মতা পোৱালি 5টা মতা পোৱালি হ'ল। তো মতা পোৱালিকেইটাতো বেচিলোঁ ধৰক, মাইকী পোৱালি এজনীহে ৰ'ল। নেক্সট বাৰ আশা কৰোঁ কি মাইকী পোৱালি কমচে কম মোৰ ঠাইত যিমানখিনি ছাগলী জগে তাৰপৰা কমচে কম 5জনী মাইকী পোৱালি মোক লাগে। 5জনী মাইকী পোৱালি হোৱাৰ পিছতহে মই ৰয়ক উলিয়াবলৈ ভাবিম, তেতিয়া মানে মোৰ আচলতে 5জনীতকৈ বেছি আৰু ধৰক 2বাৰ মই ব্ৰিডিং ইয়াৰ পৰা ল'ব লাগিব। 2বাৰ ব্ৰিডিং লোৱাৰ পিছতহে মই ইয়াক উলিয়াব পাৰিম। তো তেতিয়া যদি মই কম ৰেটতো ইয়াক বেচোঁ, মই কম ৰেটতো বেচিলে মোৰ কোনো ধৰণৰ ক্ষতি নাই। কিহৰ কাৰণে ক্ষতি নাই, অলৰেডি সি যিমানখিনি পইচা আছে সিমানখিনি দিলেই। সি এই ছাগলীটোত সি মানে যিমানত কিনিছিলোঁ তাত 10 গুণতকৈ বেছি পইচা আমাক অলৰেডি দিলেই। মানে আমাৰ দুখন ফাৰ্ম মিলাই 10 গুণতকৈ বেছি পইচা অলৰেডি দিলেই। 10 লাখতকৈ বেছি টকা ইনকাম কৰি সি দিলেই ধৰক, ঠিক আছেনে। আৰু মই 1 বছৰ 1.5 বছৰ যদি ৰাখোঁ আৰু 1 বছৰ 1.5 বছৰত ই মোক কমচে কম আৰু 10 লাখ টকাতে দি যাব। 10 লাখ টকা দি পেলাই 2টা বান যদি মই ৰাখোঁ 10 লাখ বা 7 লাখ টকাও দিয়ে। আৰু তাৰ মানে মাইকী পোৱালিখিনি মই গোটেইখিনি ৰাখি দিলোঁ। মাইকী পোৱালিখিনি অলৰেডি মোৰ আছে, তো মই তাক যদি অলপমান কম দামতো বেচোঁ মোৰ কোনো ধৰণৰ লছ নাই। তো সেইকাৰণে সদায় এটা কথা মনত ৰাখিব, পৰাপক্ষত আপোনালোকে বিডাৰটো ডাঙৰ বিডাৰ ল'ব চাব। এতিয়া মই যেতিয়া ৰয় ইয়াৰ পৰা উলিয়াই দিম, মই মহাৰাষ্ট্ৰত কোনো ধৰণৰ মানে মই সৰু বিডাৰ নানো, মই ডাইৰেক্ট ফুল ব্লাড লাগে পইচা কেইটামানে মই বেছিয়ে ভৰিম। আপুনি 1.5 লাখ টকাত এটা পোৱালি পায়, তাত মানে ফুল ব্লাড ইম্পৰ্ট লাইন 1.5 লাখ টকাত এটা পোৱালি পায়। 1.5 লাখ টকাত জেগাত মই 1,70,000 বা 2 লাখ টকা মই ভৰিলোঁ, কিন্তু আনিম ডাঙৰ বৰ, মানে সেইখিনি 2 বছৰমান ইউজ কৰা বৰ এটা আনিম। তেতিয়াহে মোৰ ফাৰ্মখন লগত লৈ আনিব। মই যদি আকৌ 4 মহীয়া বা 5 মহীয়া বা পোৱালি এটা আনিলোঁ, 4-5 মহীয়া পোৱালিটো আনি মই তাক আকৌ 5 মাহ 6 মাহ ৰাখিম। 5 মাহ 6 মাহত মোৰ ছাগলীখিনি গাভিনী গৰম আহিব, ভিতৰপে গুচি যাবগৈ। আকৌ 5 মাহ 6 মাহ আকৌ 5 মাহ লাগিব আপোনাৰ পোৱালি জগত, আকৌ 3 মাহ 4 মাহ লাগিব ছাগলী পোৱালিখিনি বেচোঁতে। মানে কিমান হ'ল 15 মাহ আপোনাৰ লছ হৈ গ'ল, মোৰ কমচে কম 15 মাহ লছ হৈ গ'ল। সেই লছৰ পৰা আপোনাৰ বাচিবৰ কাৰণে মই কি কৰিম, মানে ৰেডি বিডাৰ আনিম 1 বছৰ 1.5 বছৰ ৰাখিম, তাৰপিছত আকৌ উলিয়াই দিম। 1 বছৰ 1.5 বছৰ ৰাখিম, আকৌ উলিয়াই দিম, লাগে অকণ কমতে বেচি দিম, কিন্তু মোৰ ফাৰ্মখন ৰানিং থাকিব। এই বিডাৰটোৱে লছ নিদিয়ে কেতিয়াও, বিডাৰটো সদায় লাভ দি যায়, বুজিছেনে। আপোনালোকে ভাল বস্তু এটা যদি লয় সেই ছাগলীটো সদায় আপোনাক লাভ দি যাব। সেইটো কথা সদায় মনত ৰাখি পেলাই আপোনালোকে কাম কৰিব। আৰু বিডাৰত ইনভেষ্ট কৰিব লাগিব দাদাহঁত। আপোনালোকক এটা কথা মই একদম ক্লিয়াৰকৈ কৈ দিওঁ, আপোনালোকে ফাৰ্ম যদি কৰে আপোনালোকে বিডাৰত ইনভেষ্ট কৰিবই লাগিব। যদি ফাৰ্মখন বহুত ধুনীয়া বনাই দিলে, ছাগলী মাইকীবিলাক বহুত ধুনীয়া ল'লে, টিকলা চাবলৈ পোৱালি এটা লৈ গ'ল, কিবা এটা ধৰক আপোনাৰ তাৰ মানে কপোচনৰ চিকাৰ হৈ গ'ল, পোৱালিটো কপোচনৰ চিকাৰ হোৱাৰ পিছত সেই ছাগলীটো কিমান দিনত সি বিডাৰ হ'বও পাৰে নহ'বও পাৰে। উদাহৰণস্বৰূপে মই আপোনালোকক এটা কথা কওঁ, মই বিডাৰ পোৱালি এটা দিছিলোঁ, 6 মাহমানৰ পোৱালি এটা দিছিলোঁ, দেখিবলৈ বহুত ধুনীয়া, একদম পখৰা পখৰি চিৰহী পোৱালি। তালাবত দিছিলোঁ, তিনিচুকীয়া তালাবত, মই ইয়াত নগাঁৱৰ পৰা পঠাইছিলোঁ। তাত কিহৰ কপোচনৰ চিকাৰ হ'ল পোৱালিটো, আপোনাৰ পোৱালিটো যেতিয়া কিবা কপোচনৰ চিকাৰ হ'ল, আজি 1 বছৰমান হোৱা নাই ধৰক, কিন্তু বয়সটা 1 বছৰ পাৰ হ'ল, 1 বছৰ পাৰ হ'ল, এতিয়ালৈ সি বিডাৰ হোৱা নাই, মানে ব্ৰিডিং কৰিব পৰা নাই। তো মেইন কথা হৈছে বিডাৰ বনোৱাটো এটা বহুত ডাঙৰ কথা হয়, আৰু বিডাৰ চবে বনাব নোৱাৰে। সেইকাৰণে পৰাপক্ষত ৰেডি বিডাৰ আপোনালোকে সদায় চাব। মোৰ ঠাইততো বাৰু সেনেকুৱা নাথাকেই, কিন্তু যিবিলাকখন ফাৰ্মাৰ হয়, পুৰণা ফাৰ্মাৰ হয়, তেওঁলোকৰ লিংকবিলাক আপোনালোকে যেনে তেনে হেৰি কৰি হ'লেও পুৰণা ফাৰ্মাৰবিলাকৰ পৰা আপোনালোকে বিডাৰ ল'ব চেষ্টা কৰিব। আৰু যিবিলাকখন মানে অলৰেডি মানে ফাৰ্মাৰ হৈ গ'ল, যোনে মানে ডাঙৰ ফাৰ্মাৰ হয়, তেওঁলোকেতো মানে বিডাৰ আমাৰ মানে নতুন ফাৰ্মাক নেবেচে। কি হয়, মনসা পূজাত বেছি দিয়ে, মনসা পূজাত চিৰহী ভাল বিডাৰবিলাক ভাল দামত বিক্ৰী হৈ যায়। তো মনসা পূজাত যিহেতু ভাল দামত বিক্ৰী হয়, মানে নতুন ফাৰ্মাৰ এটাই মানে যিমান পায় তিমান কম দামত বস্তুটো ল'বৰ কাৰণে চেষ্টা কৰি থাকে, যিমান পায় তিমান কম দামত লোৱা চক্কৰত মানে ভাল বস্তু নাহে, আৰু লাহেকৈ ফাৰ্মখন বন্ধ হৈ যায়গৈ। সেইকাৰণে আশা মই এটা কৰিছোঁ আপোনালোকে বিডাৰটো সেনেকুৱা ল'ব, সেনেকুৱা ল'লেহে আপোনাৰ ফাৰ্মখন চলিব। বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ক'ব। এনেকুৱা যদি মানে কিবা নতুন ভিডিঅ' লাগে, ধৰক কিবা শিকিবলৈ মন থকা ভিডিঅ' মোক আপোনালোকে কমেণ্ট কৰি জনাব, নিশ্চয় মই আপোনালোকক কৈ দিম। ঠিক আছে, থেংক ইউ, জয় আই অসম।